গোটেই অসমৰ ৰাইজৰ দোৱা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মোৰ কাৰণে দোৱা কৰিছে হাজাৰ হাজাৰ মানুহ সেইটো কাৰণে মই ধন্যবাদ আপোনালোকৰো মই স্পেচিয়েলি ধন্যবাদ দিছোঁ মিডিয়াই যিমান পজিটিভ ৰোল আদা কৰিব লাগে কৰিছে এণ্ড আই এম ভেৰি মাছ গ্ৰেটফুল টু ফৰ দিছ থাকিল বিহাৰ ইলেকশ্যনতো জিতা হাৰা থাকেই એટલે বিহাৰৰ পৰা কমচে কম কংগ্ৰেছ পাৰ্টীয়ে শিক্ষা ল'ব লাগে অসমত আমি বাৰ বাৰ কৈ আছোঁ আমি আজি নকওঁ মইতো আপোনালোকে কৈছে হিচাপে কৈ দিছোঁ বোলে ইয়াত যদি বিজেপিক আঁতৰাবৰ ইচ্ছা থাকে 1% যদি সততা থাকে এইটোৰ ভিতৰত চিৰিয়াছনেছ থাকে যে মহাগঠবন্ধন হৈছে এটা ঘটনা অসমত হ'ব লাগে এইটো মোৰ আৰু কোনো পৰামৰ্শ নাই জাষ্ট পৰামৰ্শ কালি অকল ডাঙৰ ডাঙৰ মানুহ কৈ দিব আমিতো কোৱা নাই গঠবন্ধন লাগে এইটো কোৱা আমি নকৰোঁ আমাৰ নালাগে আমাৰো নালাগে হয়নে জাতিৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত এই বিজেপি আঁতৰাই ৰাখিব লাগে CM সাহেবে স্পেচিয়েলি মই যদি কওঁ আজি মিয়াৰ নাম লৈ যিমান মতলব ইনচাল্ট কৰাৰ যিমান স্তৰ নিশ্চয় গৈছে এইটো আমি চবে মিলি জবাব দিব লাগিব এইটো কোনো এটা আজি আমাৰ কথা কৈছে কালি আৰু কথা কওঁ আদত হৈ যাবতো এইটো কাৰণে বিহাৰৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে और हम बिहार तो गया अब आसाम बचाओ अगर सब मिलकर सोचेंगे देन ओनली वी कैन डू समथिंग नहीं सोचेंगे तो जिसका हाल बिहार में हुआ वैसे यहाँ भी हो जाएगा 5 साल और रोएंगे ठीक है बिहार में जो हुआ बिहार इलेक्शन में जो हुआ खासतौर पर यदि देखा जाए तो महागठबंधन की जो ये थी स्ट्रेटेजी थी इंडिया अलायंस की पूरा ये महागठबंधन वहां पर फेल होता नजर आया आप यहाँ पर बोल रहे हैं कि असम में भी महागठबंधन जैसा गठबंधन बनाना मेरे हिसाब से महागठबंधन फेल नहीं हुआ फेल कांग्रेस का स्ट्रेटेजी हुआ लालू तेजस्वी यादव फ्रॉम लास्ट 5 years बाप रे बाप कि এই মানুহজনে কি শ্রম দিছে কি মেহনত কৰিছে ডেইলি 18টা মিটিং কৰিছে ইলেকশন বলে যাৰ লগত হাত মিলাই গৈছিল হি কলে কি কৰিলে নৰেন্দ্ৰ মোদী মোর দেন 50 প্ৰগ্ৰাম কৰিছে প্ৰাইম মিনিষ্টাৰ হৈ বাকি আমাৰ লিডাৰ বিলাকে কিমান টাইম দিছে এক তেজস্বী তো কৰিব নোৱাৰিম না ইমান ডাঙৰ এটা নাও কিনেকা টানি বুলি যাব ফাৰ্ষ্ট 6টা মিটিং হৈছে মহাগঠবন্ধনৰ লিডাৰ নেতাসকলৰ এক তেজস্বী ধৰে অল ইণ্ডিয়া টকৰা যাব নোৱাৰে এটোই হৈছে এইটো তো থাকিব এইটো আমাৰ এটা কি কয় এটা আমাৰ হেবিট হৈ গৈছে ইলেকশন হাৰিলে আমি এইটো কম যেতিয়া আমি জিতো আমি কি কম तो आपने जिक्र किया है कि कांग्रेस की स्ट्रेटेजी इस बार बिहार में फेल हो गया इससे पहले हुआ हरियाणा में फेल हुआ महाराष्ट्र में फेल नहीं मैं राहुल गांधी जी हमारे बहुत क्या बोलते हैं रिस्पेक्टेबल और ओपोजिशन लीडर है पार्लियामेंट में तो मेरी ये हिम्मत नहीं हम छोटे मोटे गाँव के लोग हैं हम लोग तो उनके सामने हम लोग गाँव के भी लोग नहीं है तो हमको इतना बड़ा ऊपर पत्थर नहीं मानना चाहिए बड़े उनको बड़ा ही रखें तो लेकिन जितने स्टेट्स में कांग्रेस हार रहे हैं तो आपको क्या लगता है कि क्या भूल हुई है कांग्रेस वो तो कांग्रेस वाले से पूछे मैं क्या बताऊं आपको क्या लगता है कि कांग्रेस के लिए दुआ कर सकते हैं आपको क्या लगता है कि कांग्रेस लीडरशिप देने में फेल हुआ है इंडी ब्लॉक को मुझे उनके अंदर के मामला में क्यों बोलना है महागठबंधन अपने जाने मैं आसिलो आरम्भर पर आसिलो केटाबात मैं मीटिंग गई राहुल गांधी सोनिया गांधी टाइम बेसि आछे सोनिया गांधी मातिसे मैं मीटिंग गई तार पिছত आमी सबर ओसरत केटाबात चिठी लिखिছো आपनालोके কি কৰি আছে महागठबंधन आमार किय आपनालोके नाम काटि दिले आजिলৈকে আমি দুষ্টই জানা নাই এটাই দুষ জানিছো যে এইসকলে কোনো দাড়িয়ালা টুপিয়ালা স্টেজত বহিবলৈ নিবিচাৰে যদি এইটো হৈ যায় আমাৰ মেজৰিটি ভোট খারাপ হ'ব আমাক আউট কৰি দিছে আসাদুদ্দিন হোসেন মাথা মাৰিছে আসাদুদ্দিন ওয়েসি আজিকালি কোনো কমিউনাল ফিগার নয় এই যে আমার পাকিস্তানের লগত যেটা জং হল আর অপারেশন সিন্দুর হয়েছে তারপিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওয়েসি কইছে রোল আদা করেছে এক্সপোজার আছে মোস্ট সেকুলার লৈ ল'ব লাগিছিল আজি দুইটা মিলাইলে তো কমসে কম আৰু বহুত সীমাঞ্চলত বাঢ়িলে হয় হাইকমান্ড আছে লিডার আছে এইসকলে আমার কোনো মন্তব্য করার কথা নাই দুঃখ লাগিছে কংগ্রেসের নিচিনা এটা পার্টি যদি আসাদুদ্দিন ওয়েসির লগত টক্কর চালা হয় এইটো দুঃখদায়ক আর কোনো ডাঙৰ কথা নাই আমার আশা আছে যে আমি এইবাৰ আর খাস করে এই কালি বিহারের রেজাল্টের পিছত আমি রাতে বহিছো মিটিংত আর বেশি আশাবাদী হয়েছো যে উই উইল ডু বেটার দেন কংগ্রেস
সম্ভাৱনা আছে নেকি? বিশেষকৈ তেওঁ সদায় কৈ থাকে আপুনি থকাৰ কাৰণে তেওঁ ৰাজ্যৰ অসমৰ ৰাজনীতি কিছু ভিতৰুৱা থাকক, চব একদিনা কৈ দিলে হ'ব নেকি? আপুনি বীণা গান্ধীৰ পৰা খেলিব বুলি ওলাইছে এইবাৰ। মোৰ গাত চব, মই গা ভাল, বোলে ইলেকশ্যনৰ কাৰণে মই মেণ্টেলি প্ৰস্তুত নহয়। কালি মই ধুবুৰীৰ পৰা ইমান ডাঙৰ এটা ভোটে হাৰি আহিছোঁ, আৰু এতিয়া আমি কৈ আকৌ একবাৰ ইলেকশ্যন খেলিম। আই এম নট প্ৰিপেয়াৰ্ড মেণ্টেলি। আমাৰ যিমান আমি ৰাতি য'ত উঠাম সিসকলৰ কাৰণে যদি মই ভাল এটা কেম্পেইনাৰ হৈ যাওঁ, সেইটোও মোৰ দলৰ কাৰণে যথেষ্ট। মই যদি এটা বীণা গান্ধীত ব্যস্ত হৈ যাওঁ, বাকী মোৰ কি হ'ব? এটা এটা চিটটো মোৰ চিট। কিন্তু আপোনাক বিচাৰি আছে ৰাইজে এতিয়াও। চাওক, দেখা যাওক, টাইম মিলছে। কংগ্ৰেছে কিন্তু বাৰে বাৰে কোৱাৰ পিছতো গুৰুত্ব দিয়া নাই। এতিয়া ইউডিএফ কংগ্ৰেছ বেলেগকে খেলিব, তেনেকুৱা পাছত আপুনি কেনেকুৱা কয়? ৰিজাল্ট কেনেকুৱা 26ত কি ভাবে? আমি আজি কোনো মন্তব্য নিদিওঁ। মই নতুন আহিছোঁ, কালি বিহাৰত ইমান ঝাটকা হৈছে, এইটোৰ পৰা যদি কোনো নতুন ডেভেলপমেণ্ট হয় আমি আপোনালোকক জনাই দিম। এইটো আমাৰ কোনো আফচাচ নাই দে ভাই, আমি আমাৰ উই আৰ হেপী ইন আৱাৰ হাউচ। যদি চবে মিলি ঘৰ বচাব বিচাৰে তেনে ঘৰ বাচিব, খালি আমি একজনে যদি বিচাৰোঁ ঘৰ বাচিব লাগে নহ'ব না, বিহাৰৰ নিচিনা হৈ যাব। আকৌ এটা এক্সিডেণ্ট ৰেডি। পুৰাণ যিসকল আছে, যিসকলৰ যোগ্যতা আছে, আমি দেখিছোঁ জিকিব, বিনা ৰেচপেক্ট দেখাব লাগে ইলেকশ্যনত। সিসকলেতো পাবই পাব। নতুন কিছু মানুহ নানিলে কেনেকুৱা হ'ব? নতুন আনিব লাগিব, মহিলা আনিব লাগিব, ইউথ আনিব লাগিব, এসব আমাক চেষ্টা আছে। মই কোনো পাৰ্টিক, না কংগ্ৰেছ, না গৌৰৱ গগৈ সাহেব, না ৰাহুল গান্ধী, কাক মই আহ্বান নাজানো। আমাৰ একলা চলে নীতি যেটো আছে জেগাত আছে। যদি কেউ ভাবে